একচুৱেলি ঘটনাটো আমাৰ ইয়াতে আগতে গ্ৰেভৰ আমি কৈছিলোঁ আগতে যোৱা 24 চনৰ এইটো ৱাল দিয়া আছিলে। এতিয়া নদী ফ্লাড হোৱাৰ কাৰণে এইটো ৱালটো মুকলি কৰি দিছিলোঁ আমি ৰাজস্ব বিষয়াৰ কৰি পেলাই এইটো ৱালটো ভাঙি দিয়া হৈছিলে। এইটো পুৰা গোটেইখিনি নদী ইয়াত ফ্লাড হৈ যায় মানে। আগতে নদীটো নহয়, একচুৱেলি বৈ অহা হেৰি হয়, নদীৰ নিচিনা হৈ গ'ল। ডাঙৰ ইফালে আহি আহি এতিয়া ডাঙৰ হৈ গ'ল। আগত সৰু আছিলে মানে নলা নিচিনা আছিলে। ইয়াত যদি বেছি অভাৰ যদি বাৰিষা সময়ত ওপৰেদি পানী গুচি যায়, তাৰপিছত এইটো কমপ্লেইন কৰাৰ পিছত গ্ৰেভে এইটো ভাঙি গৈছে। মাজতে এবাৰ ভাঙিছে, ইটো চাইডত ভাঙিছিলে, এইফালে ভাঙা নাছিলে। তো গ্ৰেভক আমি কমপ্লেইন কৰিছিলোঁ তেতিয়া। এইটো কালভাৰ দিলে নহ'ব, অলৰেডি এইটো RCC বেছ হ'ব লাগিব, তেতিয়াহে এইটো স্থায়ীভাৱে হৈ যাব। আমি আগতে এইটো আমাৰ মণ্ডলো আছিলে তেতিয়া 2024 চনৰ ৰাজস্ব বিষয়া ডাঙৰীয়া আছিলে। তো এইটো আমি আগতে এইটো কমপ্লেইন কৰি গৈছিলে যে এনেকৈ কৰিলে নহ'ব। তো প্ৰায় সিহঁতে আমাৰ যিখিনি আমি কৈছিলোঁ এইটো সিহঁতে নামানিলে। আজি এইটো ঘটনা ঘটিছে আৰু মানে পুৰা ৰাস্তাটো ভাঙি গ'ল, পুৰা ৰাস্তা ভাঙি গাড়ী অহা যোৱা কৰিব গাড়ী পৰা অহা নাই। যোৱা কৰিব নোৱাৰে, মানে অসম আৰু অৰুণাচলৰ যাতায়াতটো বন্ধ হৈ আছে। বন্ধ হৈ আছে। তো কিমান সময় হ'ল? প্ৰায় 4 ঘণ্টা পাৰ হৈ গ'ল। 4 ঘণ্টা পাৰ হ'ল। গাড়ী এখনো গাড়ী যাব পৰা নাই। এখনো গাড়ী যাব পৰা নাই। এতিয়া আমাৰ যে অহা যোৱা বহুত বেমাৰী মানুহ আহে, এইটো অহা যোৱা বহুত দিগদাৰী হৈ আছে। তো এইটো মানে অতি সোনকালে আমাৰ গ্ৰেভক মই আহ্বান কৰিছোঁ, অতি সোনকালে এইটো যাতে কৰি ফটোখন কৰি দিব এতিয়া পাৰে। গ্ৰেভৰ মানুহ আহি পাইছে নাই? এতিয়া আহি পাইছে গ্ৰেভৰ মানুহ। তেওঁলোকে কিমান দেৰিকে আহি পাইছে? গ্ৰেভৰ মানুহ মোটামুটি 2 ঘণ্টামান দেৰি পিছত আহি পাইছে। এতিয়া কথাটো গুৰুত্ব দিয়া নাই। প্ৰথমত গুৰুত্ব দিয়া নাছিলে, তেতিয়াৰ পৰা আমাৰ ৰাজস্ব বিষয়া ছাৰে যেতিয়া কৈছে তেতিয়াৰ পৰা সিহঁতে অলপ হেৰিটো গুৰুত্ব দিয়া হৈছে আৰু यहाँ पे जब आ रहा था, अभी 2-3 घंटे से हम यहाँ रुका हुआ है। अभी जा नहीं पा रहे हैं, छोटा गाड़ी भी नहीं जा पा रहे हैं, बड़ा गाड़ी भी नहीं जा पा रहे हैं। इसलिए यहाँ पे रास्ता टूटा हुआ है, नीचे से वो पुल का नीचे से पानी जा रहा है। जो मेन हाईवे वो बंद हो गया, हाँ, मेन हाईवे जो बना हो गया, नहीं बना रहा है। अभी तो काम फिलहाल चल रहा है, लेकिन इतना टाइम काम नहीं हो रहा था। कितना टाइम हो गया रुका हुआ? और 3-4 घंटे हो गया, 4 घंटे तो हो गया, पूरा 4 घंटे हो गया, इतना टाइम से हम रुका।